নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্যটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ' ক্লাছটো তোমালোকৰ লগত জীৱন প্ৰক্ৰিয়া লাইফ প্ৰচেছৰ কমপ্লিট এমচিকিউ খিনি ডিসকাশন কৰা হ'ব তোমালোকৰ এইচএসএলসি তোমাৰ 2024-23 ত কোনখিনি তোমাৰ এমচিকিউ আহি গৈছে লগতে তোমালোকৰ কোৰ কনসেপ্টৰ পৰা কেনেকুৱা ধৰণৰ মাল্টিপল চয়েস কোৱেশ্চনছ তোমালোকৰ স্কুলৰ লগতে এইচএসএলসি ফাইনেলত আহিব সো গুটেইখিনি কথা তোমালোকে আজিৰ এটো ক্লাছতে পাই যাবা গতিকে জাস্ট ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা আৰু বস্তুবিলাক বুজিবলৈ ট্ৰাই কৰিবা কিয়নো বিজ্ঞান বিষয়টো মুখস্থ কৰি অহা বিষয় নহয় মুখস্থ কৰি পৰীক্ষা দিয়া বিষয় নহয় বুজিলা ওকে ফাৰ্স্ট কোৱেশ্চনটো হৈছে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব কি এতিয়া এই প্ৰশ্নটো 2024 ত আহি গৈছে 2024 চনৰ মেট্ৰিক পৰীক্ষাত আহি গৈছে উদ্ভিদৰ দেহত যে জাইলেম কলা থাকে জাইলেম কলা নামৰ এটা কলা থাকে এটা টিস্যু থাকে আৰু তাৰ কামটো কি কি কৰে মানে হি কি কৰে উদ্ভিদৰ দেহত পানীৰ পৰিবহন কৰে এতিয়া উদ্ভিদৰ এই যে জাইলেম কলা হে জাইলেম কলা দায়িত্ব হৈছে উদ্ভিদৰ দেহত পানীৰ পৰিবহন ওকে ওয়াটাৰ ট্ৰান্সপোৰ্ট মানে পানীৰ পৰিবহন হৈছে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব এতিয়া এইটো প্ৰশ্ন যদি তোমালোকৰ পৰীক্ষাত যদি সাপোজ আহি যায় এতিয়াও যদি আহি যায় তোমালোকে এতিয়া পানীৰ পৰিবহন বুলি লিখিবলৈ যোৱাৰ আগতে বুজি পাব লাগিব ন যে বিষয়টো হয় কি কেনেকৈ এইবিলাক বস্তু সংঘটিত হয় সো এটো কাৰণে আমি তোমালোকক যিখিনি ক্লাছ প্ৰভাইড কৰিছো সেইখিনি বস্তু তোমালোকে চাই আহিবা যদি সেইখিনি চাই নাহা তোমালোকৰ এই প্ৰশ্নবিলাক একো ৱে তোমালোকে এই প্ৰশ্নবিলাক বুজি নাপাবা ওকে এইবিলাক মুখস্থ কৰা বস্তু নহয় মানে দেই বিজ্ঞান বিষয়টোত সদায় এটো কথা মনত ৰাখিবা ওকে বাকি এটো প্ৰশ্ন তোমাৰ এইচএসএলসি এক্সামত আহি গৈছে 2024 চনৰ যে কোষত এনথাৰ্মিক বিক্ৰিয়া সংঘটি কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে এতিয়া কোষত যে এনথাৰ্মিক বিক্ৰিয়া সংঘটিত হয় এতিয়া হে বিক্ৰিয়া সংঘটিত কৰিবৰ বাবে কোষে কি ব্যৱহাৰ কৰে শুদ্ধ উত্তৰটো হৈছে এটো এটিপি ওকে এটো এটিপি এটা পুনৰ এটা প্ৰশ্ন ইয়াত আহি যায় যে এটিপি মানে কি বি অপচনটো শুদ্ধ হয় এতিয়া এটিপি মানে কি তোমালোকে যদি এতিয়ালৈকে বুজি পোৱা নাই আমি এমচিকিউ ক্লাছটোত হে একেখিনি কথাকে নকওঁ তোমালোকে আগৰ ক্লাছ কিটা চাই আহিবা তেতিয়াহে তোমালোকে এইবিলাক বস্তু বুজি পাবা আৰু পৰীক্ষাত এইটো প্ৰশ্ন কিন্তু আগৰ বছৰ আহি গৈছে গতিকে এই বছৰ আহিব পাৰে মানে অলৰাইট নেক্সট মন কৰা নেক্সট হৈছে যে তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায় এতিয়া প্ৰক্ৰিয়া কিটা মন কৰা তোমালোকে প্ৰশ্নটো পঢ়াৰ পিছত হলে উত্তৰটো পঢ়ি লবা মানে অপচন কিটা মন কৰিবা অপচন কিটা তোমালোকে বুজি পালেহে শুদ্ধ উত্তৰটো কৰিব পাৰিবা হয়নে এতিয়া শ্বসন প্ৰচ্ছেদন পৰিপুষ্টি আৰু ৰেচন এটা প্ৰশ্নটো কি বুলি কৈছে মন কৰা যে তলৰ কোনটো প্ৰক্ৰিয়াই জীৱৰ শৰীৰৰ বাহিৰৰ পৰা শৰীৰৰ ভিতৰলৈ শক্তিৰ উৎসৰ স্থানান্তৰক সূচায় শুদ্ধ উত্তৰটো হ'ব পৰিপুষ্টি একেবাৰে উজু হয় পৰিপুষ্টি মানে কি ইয়াত প্ৰশ্নটো কি বুলি কৈছে যে জীৱই মানে শৰীৰৰ বাহিৰৰ পৰা ভিতৰলৈ এতিয়া আমি জীয়াই থাকিবৰ কাৰণে আমি শক্তি পাবৰ কাৰণে কি খাওঁ মাছ মাংস খাওঁ ভাত খাওঁ ৰুটি খাওঁ হয় না নহয় বিভিন্ন ধৰণৰ ভেজিটেবলছ বিলাক খাওঁ এতিয়া যে আমি বাহিৰৰ পৰাটো বস্তুটো আউটসোৰ্সে কৰো আমি আমাৰ শৰীৰৰ ভিতৰত সেইটো বস্তু কি নিজে মানে সেইটো বস্তু বনে নেকি নহয় এনাৰ্জিটো আমি সদায় আউটসোৰ্স কৰিব লাগে স্পেশালি হিউমেনে গম পাইছানে এতিয়া সেই প্ৰক্ৰিয়াটো কি বুলি কয় এতিয়া আমি যে বাহিৰৰ পৰা আউটসোৰ্স কৰি আমি যে আমাৰ শৰীৰৰ ভিতৰলৈ নিও সেই প্ৰক্ৰিয়াটো কি বুলি কয় ইংৰাজীত ইয়াক কয় নিউট্ৰিচন আৰু ইয়াক অসমীয়াত কয় পৰিপুষ্টি একেবাৰে উজু হয় তোমালোকে কিতাপখনত অকমান পঢ়িলে পাৰিবা তোমালোকে যদি অলপমানো যদি পঢ়াত ভাল নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আৰামছে কৰি আহিব পাৰিবা কিন্তু তোমালোকৰ এই কিছুমান ষ্টুডেণ্টে যে কমন বিচাৰি পোৱা যায় কমন বুলি পৃথিৱীত একো বস্তু নাই মানে তাত তোমালোকৰ জাস্ট আন্ডাৰষ্টেণ্ডিংটো মেটাৰ কৰে ভাইটি ভণ্টিসকল বিজ্ঞান এনেকুৱা এটা বিষয় যিটো বিষয় তুমি মুখস্থ কৰি পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা আৰু হেতু কাৰণে তোমালোকক লাগিব আন্ডাৰষ্টেণ্ডিংটো তোমালোকে কথাবিলাক বুজি পাব লাগিব বৰ্তমান সময়ত আলোচনা একাডেমীত বৰ্তমান আমি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অনলাইন ক্লাছ প্ৰভাইড কৰি আছো গুগল মিটৰ দ্বাৰা ডাইৰেক্ট লাইভ ক্লাছ হৈ আছে গতিকে তোমালোকে যদি আমাৰ ক্লাছবিলাক ভাল পোৱা যদি বুজি পোৱা আৰু ঘৰতে বহি তোমালোকে যদি অনলাইন ভিত্তিত মোবাইলটোতে যদি সকলোবিলাক বস্তু পঢ়িবলৈ বিচৰা তেনেহলে ইয়াত যেটো হোৱাটছআপ নম্বৰ দেখিছা আমাৰ একাডেমীলৈ তোমালোকে মেছেজ নতুবা ফোন কৰিব পাৰা আমি তোমালোকক ঘৰতে বহি সম্পূৰ্ণভাৱে পঢ়া শুনাৰ ক্ষেত্ৰত সুবিধা কৰি দিম বিজ্ঞানৰ নিচিনা বিষয়বিলাক তোমালোকে বুজি পাব লাগিব ইয়াৰ কাৰণে তোমালোকে মুখস্থ কৰি যদি পৰীক্ষা দিম বুলি ভাবা ন তেনেহলে তোমালোকৰ বহুত বেছি পৰীক্ষা হলত গৈ প্ৰবলেম হ'বগৈ গতিকে তোমালোকে আন্ডাৰষ্টেণ্ডিংটো লৈ ল'ব লাগিব সো যিসকল ষ্টুডেণ্টে ইণ্টাৰেষ্টেড হোৱা বৰ্তমান আমি এমচিকিউ ক্লাছৰ লগতে বাকি সাবজেক্ট বিলাকৰো ক্লাছ কৰাই আছো আমাৰ আলোচনা একাডেমীত গুগল মিটৰ দ্বাৰা হোৱাটছএপৰ জৰিয়তে তোমালোকে জয়েন হ'ব পাৰিবা যদি ইচ্ছা কৰা ইয়াত যেটো হোৱাটছএপ নম্বৰ আছে আমালৈ মেছেজ কৰা নতুবা ফোন কৰা আৰু আমাৰ একাডেমীত এডমিশনটো কৰি লোৱা তোমালোকক আমি সম্পূৰ্ণৰূপে হেল্প আগবঢ়াম ওকে এতিয়া বলা নেক্সট কোৱেশ্চন আমি ডিসকাশন কৰো নেক্সটটো হৈছে জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এটা পুনৰ এবাৰ ইয়াতে অলপ কমপ্লিকেটেড লগাই দিছে মন কৰা প্ৰশ্নটো কি বুলি কৈছে যে জীৱৰ শৰীৰৰ বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰি তাক
কোষীয় প্ৰয়োজনৰ বাবে খাদ্যৰ উৎসৰ বিশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অলপমান কমপ্লিকেটেড কৰি তোমালোকক এনেকুৱা ধৰণে দিব পাৰে কিন্তু তোমালোকে ভুল নকৰিবা অলপমান পঢ়িলেই পাৰিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বসন এতিয়া মানুহে উশাহত কি লয় অক্সিজেন লয় সবেই জানে নিশাহত কি কৰে মানুহে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে এটা কথাটো হ'ল এই যেটো প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় মানে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় শুদ্ধ অসমীয়াটো হৈছে শ্বসন গম পাইছা শ্বসন বুলি কোৱা হয় ইয়াত ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনি তলত দেখিছা ইংৰাজীত লিখা আছে তোমালোকে ইয়াৰ পৰা চাই ডাইৰেক্ট কপি পেষ্ট কৰোঁ বুলি ক'লেও পাৰিবা জাষ্ট আণ্ডাৰষ্টেণ্ডিংটো অসমীয়াত লৈ লোৱা বুজনিটো অসমীয়াত লৈ লোৱা গম পাইছানে বাৰু এতিয়া আৰু এটা এডোখৰতে প্ৰশ্ন তোমালোকৰ উদয় হ'ব পাৰে যে কি জীৱৰ দেহত তোমাৰ আমি যে অক্সিজেনহে লওঁ এতিয়া অক্সিজেন গৈ পিনে তোমাৰ কাৰ্বন ডাই অক্সাইডলৈ কেনেকৈ ৰূপান্তৰিত হয় নিশাহতো মানুহে কাৰ্বন ডাই অক্সাইড এৰি দিয়ে এইটো কেনেকৈ সংঘটিত হয় এই সম্পৰ্কেও তোমালোকে জানিব লাগিব পৰীক্ষাত প্ৰশ্ন আহি থাকে মানে নেক্সটটো মন কৰা নেক্সটটো হৈছে জীৱৰ শৰীৰৰ এঠাইৰ পৰা আন ঠাইলৈ অক্সিজেন আৰু খাদ্য দ্ৰব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটো হ'ল কি বুলি কয় ইয়াক শুদ্ধ উত্তৰটো হৈছে পৰিবহণ ইয়াত কি বুলি কৈছে কুৱেশ্যনটো পুনৰবাৰ মন কৰা জীৱৰ শৰীৰত এঠাইৰ পৰা আন এঠাইলৈ অক্সিজেন আৰু খাদ্য দ্ৰব্য স্থানান্তৰ কৰা প্ৰক্ৰিয়াটোক এতিয়া তুমি ভাত খালা মই ভাত খালো ভাত খোৱাৰ পিছত আমি যেটো এনাৰ্জি পাম এটা ভাত নতুবা আমি যেতিয়া প্ৰটিন জাতীয় যিবিলাক বস্তু খাম ভাতত বাৰু স্পেশালি কাৰ্বোহাইড্ৰেটে থাকে আমি যদি মাংস খাওঁ মাছ খাওঁ যদি কণী খাওঁ তাত আমি কি পাম প্ৰটিন পাম হয় না নহয় প্ৰটিন পাম এটা হে প্ৰটিন আমাৰ ব্লাডৰ যোগেদি আমাৰ বডিৰ আমাৰ শৰীৰৰ প্ৰত্যেকটো পাৰ্টত যায়গৈ এটা হে প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় মানে এটা প্ৰটিনটো পাব লাগিব ন পেটৰ ভিতৰলৈ যোৱাৰ পিছত তোমাৰ বডিত থকা প্ৰত্যেকটো সেলছলৈকে যায়গৈ যিমান তেজে যিমান দখলৈকে ঢুকিবে মানে মানুহৰ বডিৰ প্ৰত্যেকটো ঠাইতে তেজেই আছে হয় না নহয় হে তেজৰ জৰিয়তে হে প্ৰটিনৰ যিবিলাক অণু সেই অণুবিলাক মানে আমি যেটো বস্তু খালো মানে প্ৰটিন নতুবা কাৰ্বোহাইড্ৰেট তাৰ যিবিলাক অণু সেই অণুবিলাক বডিৰ প্ৰত্যেকটো পাৰ্টত পাইগৈ এতিয়া সেই প্ৰচেছটোক কি বুলি কোৱা হয় সেই প্ৰচেছটোক কোৱা হয় পৰিবহণ বুজি পালা ইজি হয় কিন্তু তোমালোকে ক্লাছ কিটা নকৰাকে যদি এটো ভিডিও চাই থাকা এটো ক্লাছ কৰি থাকা ন একো কথা বুজি নাপাবা কিন্তু তোমালোকৰ মূৰৰ ওপৰেদি কথাবিলাক উৰি যাব গতিকে তোমালোকে ক্লাছ কিটা কৰি আহিবা তেতিয়াহে কথাবিলাক ভাল ধৰণে বুজি পাবা হয়নে যদি লিংকছ কিটা পোৱা নাই হোৱাটছআপ কৰিবা আমি তোমালোকক লিংকছ দি দিম ওকে নেক্সট মন কৰা জীৱৰ শৰীৰৰ পৰা হানিকাৰক বৰ্জনীয় পদাৰ্থ আঁতৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এতিয়া আমি খোৱাৰ পাছত আমাৰ শৰীৰৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট সেইখিনি বাৰু আমাৰ শৰীৰটোৱে ললে এতিয়া যিবিলাক আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় যিবিলাক বৰ্জনীয় পদাৰ্থ সেইবিলাকক অতৰাই সেইবিলাক যে অতৰুৱা হয় আমাৰ বডিৰ পৰা সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় সেই প্ৰক্ৰিয়াটোক কোৱা হয় ৰেচন ওকে প্ৰাণীৰ ৰেচন তন্ত্ৰৰ বিষয়ে তোমালোকক মই এটা ক্লাছ লৈছিলো তাত বুজাই আহিছো যে ৰেচন কেনেকৈ সংঘটিত হয় এতিয়া তুমি আমি আমাৰ বডিটোত যিখিনি বস্তু পাওঁ সেইখিনি ওলাইও আহে হয় নে নহয় সো সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় চমুকৈ সেই প্ৰক্ৰিয়াটোক অসমীয়াত কোৱা হয় ৰেচন বুলি মানে বিজ্ঞানৰ ভাষাটো ৰেচন বুলি কোৱা হয় ওকে এটা অবাত ছখনৰ পৰা তোমালোকৰ এমসিকিউ আহিব এতিয়া পোনপ্ৰথম এমসিকিউটো এনেকুৱা ধৰণে হৈ পৰে যে অবাত ছখন সংঘটিত হয় ক'ত এতিয়া অবাত ছখন সংঘটিত হয় কোষ পৰশত গম পাইছানে অবাত ছখন ক'ত সংঘটিত হয় কোষ পৰশত এটা কথা সদায় মনত ৰাখিবা অবাত ছখন ক'ত সংঘটিত হয় বাৰু এই সম্পৰ্কীয় তোমালোকক এটা এমসিকিউ এই ক্লাছটোতে দেখুওৱা হ'ব নেক্সট মন কৰা যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰা হয় বা পূৰ্ণ কৰা হয় তাক কি বুলি কোৱা হয় এতিয়া মন কৰা যিবিলাক স্বপোষীয় জীৱ উদাহৰণস্বৰূপে উদ্ভিদ মানে উদ্ভিদ হৈছে স্বপোষীয় জীৱ এতিয়া সেই যিবিলাক স্বপোষীয় জীৱ সিহঁতে কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ কাৰণে কি প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতে এনাৰ্জি লয় নতুবা সিহঁতে নিজৰ শক্তিৰ কাৰণে সিহঁতে কি কৰে এতিয়া উদ্ভিদে কি কৰে বাৰু উদ্ভিদে কৰে ফটোসিনথেসিস যাক অসমীয়াত কোৱা হয় হালুক সংশ্লেষণ এটা উদ্ভিদে কেনেকৈ হালুক সংশ্লেষণ কৰে উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড কেনেকৈ কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰে কেনেকৈ সূৰ্যৰ পোহৰত হালুক সংশ্লেষণ কৰে ফটোসিনথেসিস কৰে এই সম্পৰ্কে তোমালোকক মই বুজাই আহিছো প্লিজ তোমালোকে আগৰ ক্লাছ কিটা চাই আহিবা তেতিয়াহে এইবিলাক কথা বুজি পাবা এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিবও পাৰে দেই এটো যে এনেকৈ দিয়া ধৰণে নাহিব পাৰে অলপমান ইফালে ইফাল হ'ব পাৰে কিন্তু এই প্ৰশ্নটোৰ লগত ৰিলেটেড কিবা এটা নহয় কিবা এটা তোমালোকৰ এক্সামত দিব কিন্তু এটা যিবিলাক স্বপোষীয় জীৱ সেই স্বপোষীয় জীৱবিলাকে কাৰ্বন সিহঁতে এবজৰ্ব কৰে আৰু সিহঁতে এনাৰ্জি পাবৰ কাৰণে সিহঁতে বিকাশ কৰিবৰ কাৰণেতো সিহঁতক এনাৰ্জি লাগিব হয় নে নহয় এতিয়া গছে কেনেকৈ বিকাশ কৰে তুমি গছ এজোপা যদি আধাৰ কোঠালি এটা ৰুই থৈ দিয়া ন গছজোপা বিকাশ নহয় তুমি যদি গছজোপাত পোহৰ নিদিয়া গছৰ পুলিটোত পোহৰ নিদিয়া সূৰ্যৰ ৰশ্মি নিদিয়া তেতিয়া গছৰ পুলিটো বিকাশ নহয় কিয় বিকাশ নহয় কিয়নো সূৰ্যৰ পোহৰতেতো তোমাৰ উদ্ভিদে হালুক সংশ্লেষণ কৰে ন হয়নে নহয় তো কথাটো ঠিক তেনেকুৱা ধৰণৰ গতিকে অকমান কথাবিলাক ষ্টাডি কৰিব লাগিব তোমালোকে এইবিলাক মুখস্থ কৰি পৰীক্ষা দিম বুলি যদি ভাবি থাকা ন তোমালোকৰ বিৰাট ডাঙৰ প্ৰব্লেম হৈ যাব কিন্তু পিছত গৈ পিনে
তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউচন কৰিব বিচৰা টিউচন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমিত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম তলৰ কোন দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেন শোষণ কৰে এতিয়া উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেন কোনকেইটা ৰূপত নাইট্ৰেট আৰু নাইট্ৰাইট এই দুটা ৰূপত উদ্ভিদে মাটিৰ পৰা নাইট্ৰজেন শোষণ কৰে ওকে নেক্সট মন কৰা বৃক্ক গঠনৰ কাৰ্যগত একক বৃক্ক গঠনৰ কাৰ্যগত একক মানে বৃক্ক মানে গম পাইছানে বৃক্ক মানে আমাৰ মানুহৰ ইংৰাজীত কিডনী বুলি ক'লেহে মানুহে মানে তোমালোকে বুজি পাবা আমি যে কিডনী বুলি কওঁ যে আমাৰ হিউমেন বডিত থকা কিডনী তাক অসমীয়াত বৃক্ক বুলি কোৱা হয় ঠিক আছে সেই বৃক্কৰ গঠনৰ কাৰ্যগত একক কি শুদ্ধ উত্তৰটো হৈছে নেফ্ৰন গম পাইছা দেখিছা ইংৰাজীতো লিখা আছে নেফ্ৰন বুলি পৰীক্ষাত আহিব পাৰে দেই এইটো প্ৰশ্ন গতিকে চাই থৈ দিবা নেক্সট মন কৰাচোন আমাৰ মুখ গৰ্ভত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উচ্ছেক বিধৰ নাম কি ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইকাৰণে দেখুওৱা গৈছে তোমালোকক ইয়াত আমাৰ মুখৰ ভিতৰত কিছুমান গ্ৰন্থি আছে অ'কে সেই গ্ৰন্থিকেইটাই কিছুমান উচ্ছেকক ৰিলিজ কৰে নিঃসৰণ কৰে এতিয়া সেই উচ্ছেকক বিধৰ নামটো কি শুদ্ধ উত্তৰটো হৈছে লালতি নতুবা এমাইলেজ অ'কে লালতি নতুবা এমাইলেজ এতিয়া লালতি বুলিয়ে আমি স্পেচিয়েলি কওঁ আৰু হয়নে নহয় তো এমাইলেজ বুলি ক'লেও হ'ব লালতি বুলি ক'লেও হ'ব তোমালোকে এইটো কথা চাই থৈ দিবা আৰু লালতিয়ে কিহৰ ক্ষেত্ৰত সহায় কৰে আমি যে খাদ্যবস্তু খাওঁ সেই খাদ্যবস্তু ইজিলি আমাৰ পেটলৈ যোৱাত অ'কে আমাৰ পাকস্থলীলৈ যোৱাত আমাৰ পেটলৈ যোৱাত লালতি সহায় কৰে যদি মানুহৰ মুখত লালতি নাথাকিলে হয় তেনেহ'লে আমাৰ এই নলীটোতো শুকাই থাকিলেহেঁতেন ন একেবাৰে ইজি কনচেপ্ট হয় তোমালোকে ক্লাছকেইটা যিসকল ষ্টুডেণ্টে কৰিছা মই একদম চিয়'ৰ তোমালোকে বুজি পাইছাই তোমালোকৰ একেটা কথাতে একেটা MCQতে তোমালোকৰ বহুত বস্তু ক্লিয়াৰ হৈ গৈছে হয়নে নহয় বাৰু অ'কে পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উচ্ছেদ বিঘৰ নাম কি এতিয়া প্ৰশ্নবিলাক তোমালোকৰ এনেকুৱা ধৰণৰ আহিব যে মুখ গৰ্ভত কি উচ্ছেকক নিঃসৰণ হয় বা পাকস্থলীত কি উচ্ছেকক নিঃসৰণ হয় এনেকুৱা ধৰণৰে তোমালোকৰ প্ৰশ্ন আহিব আৰু পাকস্থলীটোৰ এইটো কাৰণে ইম্পৰ্টেণ্ট কিয়নো আমি যে খাদ্যবস্তু খাওঁ সেই খাদ্যবস্তু হজমৰ লগত ইহঁতি জড়িত মানে অ'কে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পেপচিন আৰু একচুৱেলি কি হয় মানুহে যি নাখাওক লাগে মাছ মাংস যি নাখাওক লাগে হজমটোতো হৈ যায় ন মানুহে কয় মানে আমাৰ যিটো পিত্তৰস সেই পিত্তৰসটো ইমানে পাৱাৰফুল হীৰালৈকে গলাই দিব পাৰে এনেকুৱা ধৰণে মানে কয় মানুহে গম পাইছা নাই চ' এইবিলাক কথা মনত ৰখাই থৈ দিবা পৰীক্ষাত আহি দিব পাৰে এতিয়া পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা উচ্ছেদ বিঘৰ নাম কি পেপচিন মনত ৰখাবা নামটো হৈছে পেপচিন ইংৰাজীত দেখিছা ইয়াতে গ্ৰীণ কালাৰ নীলা হৈ আছে ঠিক তেনেকুৱা ধৰণৰ অসমীয়াটো এডোখৰে উত্তৰ বুলি লিখা আছে তোমালোকৰ যিসকল ষ্টুডেণ্টে নোট কৰি গৈছা একেটা ক্লাছতে তোমালোকে নোট কৰি গৈ থাকিবা অ'কে আকৌ মানে পিছত চাই কৰিম বুলি নথবা মানে নেক্সট মন কৰা ভিলাই ক'ত থাকে এতিয়া এইবিলাক বস্তু ক'ৰ পৰা আহিছে বুলি তোমালোকে প্ৰশ্ন কৰিব পাৰা যে দাদা এইবিলাক বস্তুনো ক'ৰ পৰা আহিছে চোৱা আমাৰ বডিটোৰ বিষয়ে তোমালোকক যেতিয়া ক্লাছকেইটা লোৱা গৈছিলে তাত তোমালোকক বস্তুকেইটা বুজোৱা গৈছে যে কি আমাৰ কেনেকুৱা ধৰণৰ MCQ আহিব এতিয়া এই যিবিলাক পাৰ্ট এতিয়া ভিলাই হওক লাগে অ'কে আমাৰ হাওঁফাওঁ হওক লাগে লিভাৰ হওক লাগে অ'কে কিডনী হওক লাগে তো এইবিলাক আমাৰ বডিৰ কোনটো পাৰ্টত আছে বুজাই হোৱা হৈছে তোমালোকক অলৰেডি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পৰীক্ষাত এতিয়া ভিলাই ক'ত থাকে ভিলাই থাকে আমাৰ ক্ষুদ্ৰান্তত গম পালা ভিলাই ক'ত থাকে ভিলাই থাকে ক্ষুদ্ৰান্তত তোমালোকে আমাৰ বডিৰ পিকচাৰটো কিতাপখনত যে আছে সেইটো মন কৰিবা তাতে লিখা আছে দেখুৱাই থৈ আছে তাতে মানুহৰ দেহৰ সম্পূৰ্ণ পাচন প্ৰক্ৰিয়া ক'ত সম্পূৰ্ণ হয় মানে সংঘটিত হয় শুদ্ধ উত্তৰটো হৈছে ক্ষুদ্ৰান্তত অ'কে আমাৰ যিটো ক্ষুদ্ৰান্ত সেই ক্ষুদ্ৰান্তত আমাৰ পাচনটো সম্পূৰ্ণ হয়গৈ আমি যেতিয়া যিকোনো এটা বস্তু খাওঁ বস্তুটো খোৱাৰ পিছততো সেইটো পাচন হ'ব লাগিব নহ'লে মানুহ দেখোন মৰিয়ে থাকিব হয় নে নহয় তো কথাবিলাক ঠিক তেনেকুৱা ধৰণৰ হয় এতিয়া কেতিয়াবা মানুহৰ কিডনী ফেইল হৈ গ'লে জানা চাগে বহুত দিন মানুহজন জীয়াই নাথাকে এতিয়া কিডনীৰ কাম কি বৃক্কটোৰ কাম কি বুজাই অহা হৈছে তোমালোকক লেচনটোতে দেই 9-10তে যদি ভালকৈ পঢ়ি যোৱা ন তোমালোকৰ ফিউচাৰটো তোমালোকৰ কোনো ধৰণৰ যদি বেমাৰ আজাৰো হয় নিজে গম পাই যাবা যে এইটো বেমাৰ কিয় হৈছে 9-10তে তোমালোকক সাম্যক ধাৰণা এটা দিয়েই দিয়া হয় তলৰ কোনবিধ পাচক গ্ৰন্থিয়ে পিত্তৰস ক্ষৰণ কৰে এটা যে আমাৰ পিত্তৰসৰ কথা মই যে তোমালোকক পঢ়াই আহিছিলোঁ এতিয়া পিত্তৰস ক'ৰ পৰা ওলায় শুদ্ধ উত্তৰটো হৈছে যকৃত তাৰমানে লিভাৰ এতিয়া বহুত ষ্টুডেণ্টে যকৃত বুলি ক'লে বুজিয়ে নাপায় এতিয়া যকৃত মানে কি দাদা যকৃত মানে একচুৱেলি লিভাৰটোকে বুজায় আৰু নট অনলি হিউমেন তুমি ব্ৰইলাৰ চোৱা লাগে হাঁহ পাৰ তাৰপৰা কুকুৰাৰ চোৱা লাগে
তুমি বাকী জীৱবিলাকৰ যদি চোৱা ন লিভাৰৰ ওচৰতে এই পিত্তৰসটো থাকে মানে পিত এটা মানে অকণমান মানে গ্ৰীণ কালাৰ থাকে যে দেখিছা চাগে তোমালোকে ঘৰত যদি কেতিয়াবা মাছ মাংস যদি আনি পিনে কাটিছা মাছৰো থাকে আৰু চিকেনবিলাকৰো থাকে হয়নে নহয় তো শুদ্ধ উত্তৰটো মনত ৰখা থাকিবা যে আমাৰ যে পিত্তৰস সেই পিত্তৰসৰ যি গ্ৰন্থি সেই গ্ৰন্থিটো তোমাৰ লিভাৰত থাকে বুজিলা লিভাৰৰ ওচৰতে আছে মানে আৰু লিভাৰক অসমীয়াত কোৱা হয় যকৃত বুলি বুজি পালা অ'কে তাৰ মানে তোমালোকে অলপমান যদি ঘৰতে সেলফ ষ্টাডি কৰা ন তোমালোকৰ বস্তুবিলাক নিজে নিজে ক্লিয়াৰ হৈ যাব আৰু পুনৰ এবাৰ কৈছো তোমালোকৰ কিছুমান ষ্টুডেণ্টে এমচিকিউ বিলাক মুখস্থ কৰি যাম পৰীক্ষা লিখি থৈ আহিম নো সায়েন্সত এমচিকিউ মুখস্থ কৰা বস্তু নহয় ইয়াৰ কাৰণে তোমালোকক আণ্ডাৰষ্টেণ্ডিংটো লাগিব গম পাইছা নাই গতিকে ইউটিউবত তোমালোকে ট্ৰাই নকৰিবা যে কি জীৱন প্ৰক্ৰিয়া নতুবা এই আমুক লেছন আমুক বস্তু এনেকৈ তোমালোকে ট্ৰাই নকৰিবা মানে সায়েন্স বিষয়টো মানে বুজি পোৱা বিষয়হে বুজিলা ওকে নেক্সট মন কৰা নেক্সট কুৱেশ্যনটো হৈছে এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয় শুদ্ধ উত্তৰটো হৈছে 180 লিটাৰ তাৰ মানে আমাৰ যিকেইটা বৃক্ককেইটা কি কৰে জানানে বাৰু আমাৰ টেষ্টটো ৰিফাইন কৰি থাকে মানে চ' সেইটো কাৰণে বৃক্ক মানে হৈছে কিডনী দেই তোমালোকে মনত ৰখাবা বৃক্ক মানে ইয়াতে এই যিটো বৃক্ক ৱৰ্ড পাইছা বৃক্ক মানে হৈছে কিডনী সদায় মনত ৰাখিবা এইটো বস্তু মানে ইংৰাজীত কেতিয়াবা আহি যাব তোমালোকে বুজি নাপাবা যে বৃক্ক মানে কি ইংৰাজীত ক'লেহে তোমালোকে বুজি পাবা যে বৃক্ক মানে হৈছে কিডনী মানে অসমীয়া আৰু অসমীয়া লগতে ইংৰাজী দুইটাই মনত ৰখাবা চ' আমাৰ ব্লাডটো ৰিফাইন কৰি থাকে বৃক্ককেইটা আই মিন কিডনীকেইটাই গতিকে মনত ৰখাবা যে কি এজন প্ৰাপ্তবয়স্ক মানে এজন 18+ ব্যক্তিৰ মানে পাৰ ডে মানে কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 180 লিটাৰ মানে মেক্স 180 লিটাৰ অ'কে নেক্সট মন কৰা চৰ্বিৰ পাচনৰ লগত জড়িত উৎসেচকবিধৰ নাম শুদ্ধ উত্তৰ হৈছে লাইপেজ মনত ৰখাব পাৰা লাইপেজ কিহৰ লগত জড়িত চৰ্বিৰ পাচনৰ লগত জড়িত প্ৰটিনৰ সম্পূৰ্ণ পাচনৰ পিছত সৃষ্টি হোৱা পদাৰ্থবিধ কি এতিয়া আমি যে প্ৰটিন খাওঁ মাছ মাংস খাওঁ এতিয়া মাছ মাংসটো স্পেচিয়েলি আমি প্ৰটিনেই পাওঁ এতিয়া সেই প্ৰটিন সম্পূৰ্ণ যেতিয়া পাচন হৈ যায় আমাৰ বডিৰ ভিতৰত আমাৰ শৰীৰৰ ভিতৰত তাৰ পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা কিহৰ সৃষ্টি হয় শুদ্ধ উত্তৰটো হৈছে এমিনো এচিড সদায় মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এমিনো এচিড প্ৰটিন সম্পূৰ্ণ পাচন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত এমিনো এচিডৰ সৃষ্টি হয় উজু হয় মানে আৰু সেইটো কাৰণে মানুহে যে কিছুমান মানুহ শকত হৈ যায় যে গম পাইছা ফেটটো বাঢ়ি যায় যে সেইবিলাকো মানে এনেকুৱা ধৰণৰ ৰিজনৰ কাৰণেই হয় মানে অ'কে এমিনো এচিড বহুত বাঢ়ি গ'ল বুলি কয় যে ডাক্তৰে গৈছা চাগে কেতিয়াবা ডাক্তৰৰ ঘৰত ৰাইট অ'কে কাৰ্বহাইড্ৰেটৰ সম্পূৰ্ণ পাচনৰ পাছত সৃষ্টি হোৱা পদাৰ্থবিধ এতিয়া প্ৰটিন সম্পূৰ্ণ যেতিয়া পাচন হৈ যায় আমাৰ বডিৰ ভিতৰত তেতিয়া কিহৰ সৃষ্টি হয় এমিনো এচিডৰ সৃষ্টি হয় হয়নে নহয় আৰু কাৰ্বহাইড্ৰেট যেতিয়া আমাৰ বডিৰ ভিতৰত সম্পূৰ্ণৰূপে পাচন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত কিহৰ সৃষ্টি হয় শুদ্ধ উত্তৰটো হৈছে গ্লুক'জ মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হয় প্ৰটিনৰ পাছত কি সৃষ্টি হয় কাৰ্বহাইড্ৰেটৰ পাছত কিহৰ সৃষ্টি হয় ইম্পৰ্টেণ্ট হয় এইটো বস্তু তোমালোকে লিখি লোৱা হাইলাইট কৰি লোৱা এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰটিন যেতিয়া সম্পূৰ্ণৰূপে পাচন হৈ যায় প্ৰটিন পাচন হৈ যোৱাৰ পিছত কিহৰ সৃষ্টি হয় এমিনো এচিডৰ সৃষ্টি হয় আৰু কাৰ্বহাইড্ৰেট যেতিয়া সম্পূৰ্ণৰূপে পাচন হৈ যায় আমাৰ বডিৰ ভিতৰত তাৰ পৰৱৰ্তী পৰ্যায়ত কিহৰ সৃষ্টি হয় গ্লুক'জৰ সৃষ্টি হয় বুজিলা অল ৰাইট শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম কি শুদ্ধ উত্তৰটো হৈছে এমাইলেজ লাইপেজ নহয় এমাইলেজ লাইপেজ নহয় দেই মোৰ কওঁতে ভুল হৈছে শুদ্ধ উত্তৰটো হ'ব এমাইলেজ শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা যিটো প্ৰক্ৰিয়াটোৰ লগত জড়িত যিটো উৎসেচক সেই উৎসেচকটোৰ নাম হৈছে এমাইলেজ বুজিলা অ'কে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ পাচনৰ স্থান হ'ল ক'ত মানে স্থান হ'ল বুলি এনেকৈ দি পিনে কুৱেশ্যন মাৰ্ক এটা এনেকৈ দি দিব তাৰপৰা তোমালোকক এনেকুৱা ধৰণৰ 4টা অপশ্যন দি দিব শুদ্ধ অপশ্যনটো হৈছে ক্ষুদ্ৰান্ত আমি স্পেচিয়েলি প্ৰটিন কাৰ্বহাইড্ৰেট আৰু আমি যি চৰ্বি জাতীয় খাদ্য যেতিয়া আমি খোৱা পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণৰূপে ই ক'ত পাচন হৈ গৈ সেইটো কথাকে সুধিছে শুদ্ধ উত্তৰটো হৈছে ক্ষুদ্ৰান্ত বুজিলা চি অপশ্যনটো হৈছে শুদ্ধ অপশ্যন তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনযুক্ত তেজ হাঁওফাঁওৰ পৰা হৃদপিণ্ডলৈ কঢ়িয়াই নিয়ে তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেনযুক্ত তেজ হাঁওফাঁওৰ পৰা হৃদপিণ্ডলৈকে কঢ়িয়াই নিয়ে শুদ্ধ উত্তৰটো হৈছে ক্লুমহিৰা বি অপশ্যনটো হৈছে শুদ্ধ অপশ্যন তোমালোকক মই বুজাইছিলো যে আমাৰ যিটো হাওঁফাওঁ আমাৰ যিটো লিভাৰ আমাৰ যিটো স্পেচিয়েলি হাওঁফাওঁটোক তোমালোকক বুজোৱা গৈছে অ'কে হাওঁফাওঁৰ লগতে হৃদপিণ্ড গোটেইখিনি বস্তু বুজাই অহা হৈছে তাত কিছুমান পিকচাৰ তোমালোকক আমি গ্ৰাফিকত দেখাইছিলোঁ গ্ৰাফিক্স দি তো সেই পিকচাৰকেইটাতে তোমালোকক আমি এক্সপ্লেইন কৰি আহিছোঁ এইবিলাক বস্তু কেনেকৈ সংঘটিত হয় এইটো প্ৰশ্ন একচুৱেলি তোমালোকৰ সেই পিকচাৰটোৰ পৰাই অনা গৈছে বেলেগ ক'ৰ পৰা অনা নাই অলৰাইট সেইটো কাৰণে কৈছোঁ তোমালোকে আণ্ডাৰষ্টেণ্ডিংটো লৈ লোৱা যদি বুজি নোপোৱা ন তোমালোকৰ বিৰাট প্ৰব্লেম হৈ যাব জাষ্ট বুজি লোৱা ফাৰ্ষ্ট নেক্সটটো মন কৰা
নেক্সট হৈছে উদ্ভিদ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহনৰ লগত জড়িত কলাবিধ এতিয়া প্ৰাণী দেহতো আমি অলৰেডি পঢ়ি আহিছো এতিয়া উদ্ভিদ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহনৰ লগত জড়িত উদ্ভিদ দেহৰ যিবিধ কলা যিবিধ টিস্যু সেই টিস্যুবিধৰ সেই কলাবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে জাইলেম কলা মনত ৰাখিবা উজু হয় জাইলেম কলা আৰু জাইলেম কলা একচুৱেলি প্ৰাণী দেহৰ নহয় এইটো উদ্ভিদ দেহৰ হয় তোমালোকৰ জীৱন প্ৰক্ৰিয়াত প্ৰথমতে আমি উদ্ভিদ পঢ়িছো তাৰপৰা আমি প্ৰাণীৰ বিষয়ে পঢ়িছো হয় নে নহয় প্ৰাণীয়ে কেনেকৈ পৰিবহন কৰে উদ্ভিদে কেনেকৈ পৰিবহন কৰে কেনেকৈ কি কৰে এভৰিথিং বুজাই হোৱা হৈছে গতিকে সেইকেইটা ক্লাছ তোমালোকে চাই আহিবা 5-6 নম্বৰ তোমালোকৰ এমচিকিউ পৰীক্ষাত থাকি আহিব মুখস্থ কৰি যাব নোৱাৰা এইবিলাক বস্তু উদ্ভিদ দেহত খাদ্য দ্ৰব্য পৰিবহনৰ লগত জড়িত কলাবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে ফ্লোয়েম ওকে উদ্ভিদ দেহত খাদ্য দ্ৰব্য পৰিবহনৰ লগত জড়িত যিটো টিস্যু সেই টিস্যুবিধৰ নাম হৈছে ফ্লোয়েম অলৰাইট ঠিক আছে নেক্সট মন কৰা আমাৰ লালটিত থকা উৎসেচকবিধৰ নাম কি শুদ্ধ উত্তৰটো হৈছে এমাইলেজ মনত ৰখাই থৈ দিবা আমাৰ লালটি ওলাই যে মুখৰ ভিতৰৰ এই গলাটো এইডোখৰত যে তো সেই তাত এবিধ উৎসেচক ওলাই সেই উৎসেচকবিধক ইংৰাজীত কি বুলি কোৱা হয় মানে ইয়াৰ নামটো কি মানে নামটো হৈছে এমাইলেজ মনত ৰখাবা ইয়াৰ নামটো হৈছে এমাইলেজ বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় দেই এইটো মনত ৰখাই থৈ দিবা নেক্সট কিটা তোমালোকক অলৰেডি দেখুৱা গ'ল ইয়াত যিকেইটা তোমালোকক দেখুৱা গৈছে তো এইকেইটা প্ৰশ্ন তোমালোকক অলৰেডি দেখুৱাই থোৱা অলৰেডি কোৱা গৈছে তথাপি অলপ বুজাই দিছো বৃক্ক মানুহৰ দেহৰ কোনটো তন্ত্ৰৰ অংশ আমি তোমালোকক যেতিয়া ক্লাছকেইটা লৈছিলো মানুহৰ দেহৰ ৰেচন পৰিবহন পৰিপুষ্টি শ্বসন সম্পূৰ্ণৰূপে তোমালোকক এ টু জেড তন্নকে বুজোৱা গৈছে এটা বৃক্ক আমাৰ কিডনীটো তলৰ কোনটো তন্ত্ৰৰ অংশ হয় সেইটো সুধিছে মানে শুদ্ধ উত্তৰটো কি বাৰু কিডনী ৰেচনৰ অংশ হয় গম পালা কিডনী মানে বৃক্ক আমাৰ প্ৰাণী দেহৰ ৰেচন তন্ত্ৰৰ এটা অংশ হয় ৰেচন তন্ত্ৰ মানে কি কিডনী কি কৰে কিডনী আমাৰ তেজটো ৰিফাইন কৰি থাকে হয় না নহয় আমাৰ তেজত থকা যিবিলাক অলাগতিয়াল পদাৰ্থ সেই পদাৰ্থবিলাক আমাৰ প্ৰস্ৰাৱৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা উলিয়াই দিয়া কামটোৱে কৰে স্পেচিয়েলি কিডনীয়ে ওকে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেচন সেইকাৰণে যিহেতু ই ৰেচনৰ লগত প্ৰাণীৰ ৰেচন তন্ত্ৰৰ লগত জড়িত মানে প্ৰাণী দেহত বস্তু ভৰোৱা ওলোৱা সেইটো কামৰ লগত জড়িত বুজি পাইছা চাগে চিম্পলকে ৰাইট ওকে কিছুমান ৱৰ্ড মানে বিজ্ঞানত মই অসমীয়াত সম্পূৰ্ণভাৱে তোমালোকক ক'বলৈ মোৰ অলপ দিগদাৰ হৈ যায় মানে দিগদাৰ হয় মানে কি অলপমান মানে মই আনকমফৰ্টেবল ফিল কৰোঁ মানে সেইটো কাৰণে কিছুমান কথা মই তোমালোকক এনেকৈ বুজাবলগীয়া হয় চ' তাৰ কাৰণে আই এম চৰি বিকজ এইবিলাক বস্তু ইণ্টাৰনেটত এভেইলেবল থাকে মানুহে নহ'লে ভাল বস্তুটো মানুহৰ দেখি নাপায় মানুহে এনে মিমছ বনাই দিব পাছলৈ গৈ পিনে এনেকুৱা এইখিনি অপৰাধ আছে ন অসমত তেজৰ কোনটো অংশই আমাৰ শৰীৰত প্ৰধানকৈ অক্সিজেনৰ পৰিবহন কৰে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তেজৰ কোনটো অংশই আমাৰ শৰীৰত অক্সিজেন পৰিবহনৰ লগত জড়িত শুদ্ধ উত্তৰটো হৈছে তেজৰ থকা লুইড ৰক্তকণিকা ৰেড ব্লাড চেলছবিলাক মানে লুইড ৰক্তকণিকাবিলাক আমাৰ শৰীৰৰ তেজত একচুৱেলি অক্সিজেন পৰিবহনৰ লগত ই জড়িত মানে বুজি পালা একেবাৰে ইজি হয় আৰু এইটো প্ৰশ্ন তোমালোকে হাইলাইট কৰি লোৱা এনেকৈ ষ্টাৰ মাৰ্ক এটা দি হাইলাইট কৰি লোৱা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো MCQ নেক্সট মন কৰা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত শুদ্ধ উত্তৰটো হৈছে মাইট্ৰকণ্ড্ৰিয়াত এটা পুনৰ এবাৰ কৈছো মাইট্ৰকণ্ড্ৰিয়া ক'ত থাকে তোমালোকে জানিব লাগিব পঢ়িব লাগিব তাৰ কাৰণে মাইট্ৰকণ্ড্ৰিয়া ক'ত থাকে মাইট্ৰকণ্ড্ৰিয়াৰ কাম কি সো তাৰ কাৰণে তোমালোকে ক্লাছকেইটা কৰি আহিবা দেই একেটা ক্লাছতে ইমানখিনি কথা এক্সপ্লেইন কৰিলে ভাল নালাগে মানে অলৰেডি যিখিনি ষ্টুডেণ্টে কৰি আহিলে সিহঁতি অলপ বৰিং ফিল কৰে মানে বুজিলা সো এইটোৰ ইম্পৰ্টেণ্ট হয় এইটো হাইলাইট কৰি ল'বা তোমালোকে আৰু ঘৰতে অলপ সেলফ ষ্টাডি কৰিবা পৰীক্ষাৰ কাৰণে তোমালোকৰ সিলেবাস কমপ্লিট হৈ যাব নেক্সট মন কৰা আমাৰ তেজৰ কোনটো অংশ কাৰ্বন ডাই অক্সাইডৰ পৰিবহনৰ লগত জড়িত আমাৰ তেজত থকা কোনটো অংশ কাৰ্বন ডাই অক্সাইড পৰিবহনৰ লগত জড়িত এটা অক্সিজেন পৰিবহনৰ লগত কি জড়িত বাৰু হে কোৱাচোন বাৰু তোমালোকক অলৰেডি পঢ়াই আছে অক্সিজেন পৰিবহনৰ লগত জড়িত তোমাৰ লুইড ৰক্তকণিকা বুজিলা অলৰেডি 10 বাৰ 15 বাৰ তোমালোকক মই ক্লাছটোত কৈছো হে আগৰ ক্লাছ কিটাত ওকে লুইড ৰক্তকণিকাবিলাক তোমাৰ জড়িত অক্সিজেন পৰিবহনৰ লগত এটা কথাটো হ'ল কাৰ্বন ডাই অক্সাইড পৰিবহনৰ লগত আমাৰ ব্লাডৰ কোনটো পাৰ্ট জড়িত মানে শুদ্ধ উত্তৰটো হৈছে প্লাজমা বুজিলা আৰু সেইটো কাৰণে আমাৰ দেহত যেতিয়া প্লাজমাৰ পৰিমাণটো কমি যায় ন তেতিয়া মানুহজন দুৰ্বল হৈ যায় কিয়নো মানুহে উশাহত কি লয় উশাহত অক্সিজেন লয় নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে পুনৰ এটা প্ৰশ্ন আহে যে কাৰ্বন ডাই অক্সাইডটো ওলাই ক'ৰ পৰা গম পাইছা নাই বিৰাট ইণ্টাৰেষ্টিং কনচেপ্ট হয় এইবিলাক আণ্ডাৰষ্টেণ্ডিংটো লৈ ল'বা ক্লাছটো ভালদৰে কৰি আহিবা ট্ৰাষ্ট মি তোমালোকৰ এই লেচনটো ন এনেকুৱা এটা প্ৰশ্ন নাথাকিব যিটো তোমালোকে নোৱাৰিবা কৰিব বুজিলা নাই কিন্তু তাৰ কাৰণে তোমালোকে বস্তুবিলাক ষ্টাডি কৰিব লাগিব যদি লিংকছ পোৱা নাই আমাক মেছেজ কৰা যদি ক্লাছ কিটা লিংকছ এতিয়ালৈকে পোৱা নাই তোমালোকে আমাক মেছেজ কৰা আমি তোমালোকক গাইড কৰি দিম নহয় প্লাজমা আৰু লুইড ৰক্তকণিকা কিহৰ লগত জড়িত চাই থৈ দিবা পৰীক্ষাত আহি থাকে ওকে বাকি এইকেইটা প্ৰশ্ন চাব পাৰা তলৰ কুণ্ডাল ৰক্তনলী অক্সিজেনযুক্ত তেজ হৃদপিণ্ডৰ পৰা শৰীৰলৈ
উলিয়াই নিয়ে শুদ্ধ উত্তৰটো হৈছে মহাধমনী মহাধমনীৰ কাম কি তোমালোকৰ সেই যিটো হাওঁফাওঁৰ লগতে হৃদপিণ্ডৰ ক্লাছ কৰিছিলোঁ ক্লাছটো তোমালোকক মহাধমনীৰ বিষয়ে সম্পূৰ্ণৰূপে এক্সপ্লেনেশ্যন দিয়া গৈছে ইজি হয় তোমালোকে অলপ পঢ়িলেই পাৰিবা ঘৰত ইয়াত মানে এক্সট্ৰা কোনো ধৰণৰ এইটো ৰকেট চায়েন্স নহয় এইটো আমাক বায়'লজিহে আমি পঢ়ি আছোঁ নিজৰ বডিটোৰ বিষয়েহে পঢ়ি আছোঁ অলপমান ঘৰতে চেল্ফ ষ্টাডি কৰিলেই পাৰিবা এক্সট্ৰা তোমালোকে ৰকেট চায়েন্স পঢ়িব দৰকাৰ নাই এইবিলাকৰ কাৰণে Thank you so much. যদি কিবা বুজি নাপালা আমাক সোধা আমি তোমালোকক গাইড কৰি দিম আৰু প্ৰত্যেক দিনা এটা লেসনৰ তোমালোকে MCQ যদি ক্লিয়াৰ কৰি যোৱা কমপ্লিট কৰি যোৱা তেনেহলে তোমালোকে হে লেসন বিলাকৰ যেটো আন্ডাৰষ্টেণ্ডিং টু লোৱাৰ তোমালোকে সেম টাইমত যদি লৈ যোৱা 2-3 দিনৰ ভিতৰত তোমালোকৰ এটা MCQ এটা লেসনৰ মাল্টিপল চয়েস কোৱেশ্চনছ ক্লিয়াৰ হৈ যাব আৰু MCQ বহুত বেছি ইম্পৰ্টেন্ট বস্তু হয় আৰু আমাৰ একাডেমিত তোমালোকক আমি MCQ খিনিতে স্পেশালি গুৰুত্ব দি আছো হয়নে থ্যাংক ইউ সো মাচ যদি কিবা প্ৰবলেম আছে তোমালোকৰ তেনেহলে ৰবা 9864077266 টেক্সট মেসেজ কৰা হোৱাটছএপত ফোন কৰা আমি তোমালোকক গাইড কৰি দিম ঠিক আছে থ্যাংক ইউ সো মাচ বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব